মৰমৰ ছাত্ৰ-ছাত্ৰী ৯ নম্বৰ অংকটো চোৱা। কেইজনমান মানুহৰ মাজত ৬৮০টা কমলা সমানকৈ ভগোৱাত প্ৰত্যেকে ১৬টাকৈ কমলা পালে আৰু ৮টা কমলা ৰৈ গ'ল। মানুহ কিমানজন আছিল? প্ৰশ্নটোত মানুহৰ সংখ্যা ওলাবলৈ কোৱা হৈছে আৰু প্ৰত্যেকজনক কিমান দিয়া আছে? ১৬টাকৈ কমলা দিয়া আছে। হ'ল দিছিলে আৰু মুঠ কমলা আছিলে ৬৮০টা। তাৰে আকৌ ৮টা বাকী থাকি গ'ল। এই ৮টা বাকী থকাৰ পাছত ভগাবলগীয়া কমলাটো কি হৈছে? ইয়াত সোমাই আছে। আমি কি কৰিব লাগিব? প্ৰথমতে চোৱা যে কিমানটা কমলা ভগাইছিল। অৰ্থাৎ এই ৬৮০টা কমলাৰ পৰা ৮টা কমলা বাদ দিয়াৰ পাছতেহে যিকেইটা ৰৈ গৈছিল সেইকেইটা কমলাহে ভগাইছিল সেই কেইজন মানুহৰ ওপৰত, যিকেইটা মানুহৰ কি হৈছে ১৬টাকৈ কমলা পাইছে। এতিয়া প্ৰথমতে কি কৰিম? দিয়া আছে, আমি লিখিম, চাবা ৯ নম্বৰ সমাধান দিয়া আছে। মুঠ কমলা লিখিম, মুঠ কমলাৰ দি দিম, কমলাৰ সংখ্যা, মুঠ কমলাৰ সংখ্যা কিমান? ৬৮০টা। মুঠ কমলাৰ সংখ্যা কিমান? ৬৮০টা। বাকী ৰৈ যোৱা কমলা কিমানটা? ৮টা। প্ৰথম বিয়োগ কৰি ল'ব লাগিব। চোৱা, ০ৰ পৰা ৮ নাযায়, ইয়াৰ পৰা ধাৰ ল'ম। ইয়াত কিমান হ'ব? ১০ৰ পৰা ৮ গ'লে ২। ইয়াত কিমান থাকিলে? ৭ কিয় থাকিলে? ইয়াৰ পৰা ১ গুচি গৈছিলে। ইয়াত কিমান থাকিলে? ৬। হ'ল। এতিয়া কিমানটা? ৬৭২টা। এতেকে ভগাব লগা কমলা, অৰ্থাৎ ভগাব লগা বা ভগোৱা কমলা। এতিয়া লিখিম যে ৬৭২টা কমলা কি কৰিছিলে? ভাগ কৰিছিলে। এতিয়া কিমানজনক ভাগ কৰিছিলে? কেনেকৈ উলিয়াম? যে প্ৰত্যেককে মানে এজনক কেইটাকৈ কমলা দিছে? ১৬টাকৈ। আমি লিখিম এতিয়া ১৬টা কমলা দিয়ে সমান এজনক। হ'ল, এজনক। কেইজন মানুহ কৈছে নে? ১৬টা কমলা দিয়ে এজন, বা ১৬টা কমলা পায় এজন। ১৬টা কমলা দিয়ে এজন। এতেকে এটা কমলা দিয়ে কেইজনক? ১৬ এজনক। হ'ল, এজন। হ'ল, ১৬ এজনে পায়। ১৬টা কমলা পায় সমান এজন। তো এটা কমলা পাব ইমানজন। এতিয়া কিমানটা হয়? ৬৭২টা কমলা ভগাব লাগিব। এতেকে ৬৭২টা কমলা দিয়ে ১ ১৬ পূৰণ ৬৭২ কি কৰিবা? জন। হ'ল। এতিয়া ৬৭২ক কি কৰিব লাগিব আমি? এতিয়া এইটোৱে ইয়াক পূৰণ কৰিলে কি হ'ব? ১ ৬
62 কি হ'ব 672 হ'ব 16 তলত 16 জন হল এতিয়া হৰণ কৰা 672 16 এতিয়া 16 ঘৰৰ মেটা মানে 16 গুণ 16 2 ষোলং 32 3 ষোলং 48 4 ষোলং 64 4 পূৰণ কৰিছোঁ 4 ষোলং 64 তাকে না কিমান থাকিলে এতিয়া 4 ষোলং 64 এফালে 7ৰ পৰা 3 4 গ'লে 3 2 নামিব এতিয়া চোৱা 2 ষোলং 32 তাৰ মানে কিমান পালো আমি 42 জন অৰ্থাৎ 672টা কমলা ভগাইছিল কিমান জনৰ মাজত 42 জনৰ মাজত হল এতিয়া 16টা কমলা দিয়ে এজনক এটা কমলা দিব ইমান জনক 16 ভগাই এজন 672টা কমলা দিয়ে ইমান জনক 42 জন এতিয়া আমি উত্তৰটো পালো কিমান 42 জন হল ইয়াত যদি কিবা সুধিবলগীয়া থাকে বুজিবলগীয়া থাকে তেতিয়া হলে কমেন্ট কৰিবা কমেন্টত জনাবা কেনে পাইছা আৰু লগতে যদি চেনেলটো ভাল পাইছা তেতিয়া হলে চেনেলটো লাইক এটা কৰি দিবা যদি চেনেলটো নতুন তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশন পাই থাকা এইদৰে যদি তোমালোকৰ মৰম চেনেহ পাই থাকো তেতিয়া হলে নতুন ভিডিঅ লৈ তোমালোকৰ ওচৰত আকৌ উপস্থিত হ'মহি তাৰে আশাৰে আজিলৈ ইয়াতে আৰু বাই